কৈশোৰীয়া সমষ্টিত আপুনি অবজাৰ্ভাৰ হিচাপত এখন সভাত অংশগ্ৰহণ কৰিলে, কি ক'ব? চাওক, আমাৰ অনতিপলমে বিটিএডি নিৰ্বাচন হ'ব, MCLA ইলেকশ্যন হ'ব। এই সম্পৰ্কে আমাৰ মাননীয় সভাপতি আমাৰ গৌৰৱ গগৈজী আমাক ইয়াত দায়িত্ব দিছে যে কুকুৰীয়াগ্ৰাম যিটো MCLA সমষ্টি আছে, এই সমষ্টিটো সংগঠন কেনেকুৱা আছে আৰু প্ৰাৰম্ভিক হিচাপে আজি মই প্ৰথম ইয়াত আহিছোঁ। আহি পেলাই জিলা সভাপতি আমাৰ প্ৰেম হাতছা ডাঙৰীয়াক লগ পালোঁ। ইয়াত আহি আমি আমাৰ গোলক কংগ্ৰেছৰ সন্মানীয় সভাপতি চহৰালী ডাঙৰীয়াক ইয়াত লগ পালোঁ। তেওঁৰ নেতৃত্বত আমাৰ যিখিনি মণ্ডল সভাপতি আছে, লগতে আমাৰ অন্যান্য বিষয়ববীয়া জিলাৰ বা ব্লকৰ আৰু মহিলা কংগ্ৰেছৰ এই সকলোখিনি মানুহ ইয়াত লগ পাইছোঁ। লগ পাই আমি আমাৰ সংগঠনটো কেনেকুৱা শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে ইয়াত যদি আলোচনা তাতে অনাগত দিনত যেতিয়া নিৰ্বাচন আহিব তেতিয়া যাতে আমি সাংগঠনিকভাৱে এটা শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি ইয়াত আহিছোঁ। আহি মই যিখিনি চালোঁ, আমাৰ বহুতখিনি কাম সম্পূৰ্ণ হোৱা নাই। সেইখিনি কৰাৰ কাৰণে আমি এওঁলোকৰ লগত এটা পৰামৰ্শ আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ খুব অতি সোনকালে তেওঁলোকে কামখিনি কৰিব আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি তেওঁলোকৰ লগত বহি আমাৰ কামখিনি সংগঠনৰ কামখিনি কেনেকুৱা ভালদৰে কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। এসব আছে। এবাৰ কংগ্ৰেছৰ মানে মূল ইস্যুটো কি হ'ব? এজেণ্ডাবিলাক কি হ'ব? এজেণ্ডা ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে, অন্যায় অত্যাচাৰৰ বিৰুদ্ধে, মূল্যবৃদ্ধিৰ বিৰুদ্ধে বহুত আছে ক'বলৈ। এই সকলৰ বিৰুদ্ধে, স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে, হিটলাৰী সাহসৰ বিৰুদ্ধে বহুত আছে। ছাৰ, এতিয়া মানে বিটিএডিত বহু এনেকুৱা মানুহ আছে, মাইনৰিটি এৰিয়াবিলাকৰ লগতে আদিবাসী এৰিয়া, সিহঁতে ইভিকশ্যনৰ ভয়ত ভুগি আছে। এইটো ক্ষেত্ৰত কি ক'ব? ইভিকশ্যনৰ ভয়ত ভুগি আছে। নাই, মইতো ক'লোৱে যে যিজন সাহস হিটলাৰৰ নিচিনা সাহস ভুগি আছে, ৰাজতন্ত্ৰ চলাই আছে অসম। এই ৰাজতন্ত্ৰৰ বিৰুদ্ধে সকলোৱে আগবাঢ়িছে, সময়ত আগবাঢ়িব। এতিয়া মানুহ ভয় ভাবুকিত আগবঢ়া নাই। নিৰ্বাচন আহিলে দেখা পাব চব মানুহ ওলাই আহিব কংগ্ৰেছৰ ফালে। মাননীয় গৌৰৱ গগৈৰ নেতৃত্বক সকলোৱে মানি ল'ব আৰু আমি মানি লৈছোঁ। ৰাইজক আমি আহ্বান জনাইছোঁ, মাননীয় গৌৰৱ গগৈৰ নেতৃত্বত আমি সকলোৱে কংগ্ৰেছ দলক। কংগ্ৰেছে কেতিয়ালৈকে কেণ্ডিডেট ডিক্লেয়াৰ কৰিব? এইবিলাকতো বহুত পিছৰ কথা। মইতো ক'লোৱে আপোনালোকে, আমি প্ৰাৰম্ভিকভাৱে আজি আহিছোঁ। আমাৰ সংগঠন কেনেকুৱা আছে, সংগঠনটো চাব আহিছোঁ। আমি জিলা সভাপতিক লগ পালোঁ, আমি ব্লক সভাপতিক লগ পালোঁ, আমি আমাৰ যিখিনি কৰ্মীখিনিক লগ পালোঁ। ইয়াত দিয়া মোৰ লগত হ'ব নাথ ডাঙৰীয়া, তেওঁ ইনচাৰ্জ হৈ আছে আগৰ পৰা। আমাৰ ইয়াত যিসকল কেণ্ডিডেট তেওঁলোকক লগ পালোঁ আৰু আমাৰ ইয়াত মাননীয় গৌৰৱ গগৈদেৱে সংগঠন চোৱা চিতাৰ দায়িত্ব আমাৰ ভকত ডাঙৰীয়া আৰু দুই এজনক দিছে। তেওঁলোকে আমি মিলি আমি এটা টিম গৌৰৱ গগৈৰ টিম হিচাপে আমি কাম কৰি আছোঁ। আমি তেওঁৰ হৈ কাম কৰি আছোঁ। ছাৰ, যিহেতু মানে এটাৰ পিছত এটা কেলেংকাৰী বিটিএডিত মানে জাঙুৰ খাই আছে, এতিয়া এটা আৰু কেলেংকাৰী আহিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ট্ৰেক্টৰৰ কেলেংকাৰী। এইটো ক্ষেত্ৰত কি হ'ব? চাওক, তেওঁলোকৰ কেলেংকাৰী কিছুদিন আগত আপোনালোকে গৰু চুৰ বুলি কাক কৰে, শুনা নাই নেকি? আপুনিতো সাংবাদিক এজন, আপুনি গমে পায়। গতিকে তেওঁলোকৰ কেলেংকাৰীটো সিমানে আমি কেইটা কওঁ, ৰাতি দিন ক'লে শেষ কৰিব নোৱাৰে। তেওঁলোক কেলেংকাৰীয়ে কেলেংকাৰী, চৰকাৰখনৰে কেলেংকাৰী। গতিকে ৰাইজে এই কেলেংকাৰীবিলাকৰ কথাবিলাক এটা সময়ত যাই ভোটৰ আকাৰ ল'ব আৰু ৰাইজ চব ওলাই আহিব কংগ্ৰেছৰ ভোট দিব। তেওঁলোকৰ প্ৰগ্ৰাম ব্লকত এটা ইস্যু হৈ আছে কংগ্ৰেছৰ, যে সংবাদ মাধ্যমত বিভিন্ন ধৰণে সম্ভৱত প্ৰাৰ্থীবিলাকে বিভিন্ন ধৰণৰ মন্তব্য দি আছে। এইটো ক্ষেত্ৰত কি হ'ব? চাওক, এতিয়া কোনোবাই কিবা কৈছে মই নাজানো। মইতো আপোনাক ক'লে আজি মই ইয়াত প্ৰথম পদক্ষেপ
ইয়াত একদম ষ্ট্ৰিক্টলি কোৱা আছে যে কোনেও নিজা কোনো কথা নাই। আমাৰ দলীয় হাইকমাণ্ড যাক টিকেট দিব তাৰ হৈ আমি কাম কৰিম। আৰু আমাৰ দলীয় হাইকমাণ্ডেও এই যে তলৰ যি গ্ৰাছৰুট লেভেলত আপোনাৰ মণ্ডল সভাপতি বুথ সভাপতি তেওঁলোকৰ লগত আলোচনা কৰিয়ে তেওঁ টিকেট দিব। তেওঁ এনে কাৰো মুখ চাই গৌৰৱ গগৈয়ে কাৰো মুখ চাই টিকেট নিদিয়ে। সকলোৱে কৰ্মীয়ে যাক বিচাৰে যে এৱাক দিলে জিকিব, ঠিক সেইজন মানুহে টিকেট পাব। এতিয়া আমি কাৰো কথা নকম আৰু সকলোকে এটাই কথা কম, কোনেও দলৰ বিৰুদ্ধে যদি কথা কয় তেওঁ দলে একশ্যন ল'ব। দলৰ বিৰুদ্ধে কোনো কথা কোৱা নাই। স্যার আজি যেহেতু সভাত অংশগ্রহণ করলে বিভিন্ন মণ্ডল আর বুথৰ পৰা কর্মীবিলাক আহিছিল, কি ইহঁতক কি আহ্বান কৰে? মই অলরেডি আহ্বান দিলোঁ, তেওঁলোক ক'লো যে সকলোৱে আমি টিম গৌৰৱৰ হৈ কাম কৰোঁ। একদম সৰু লেভেলৰ ৱাৰ্কাৰ, বুথ লেভেলৰ কৰ্মী, আমাৰ মণ্ডল লেভেলৰ প্ৰেচিডেণ্ট বা কৰ্মী, আমি সকলোৱে এটা। ময়ো গৌৰৱ গগৈৰ টিমৰ এজন কৰ্মী, তেখেতসকলেও গৌৰৱ গগৈৰ টিমৰ এজন কৰ্মী বা সদস্য। গতিকে আমাৰ স্তৰটো একে। মই হ'ব পাৰোঁ বিধায়ক বা এম এল এ, কিন্তু মই সেই মণ্ডল সভাপতিৰ সমান, মই সেই বুথ সভাপতিৰ সমান। আমি সেই দৃষ্টিৰে কাম কৰিবলৈ বিচাৰিম আৰু সেই দৃষ্টিৰে আমি গৌৰৱ গগৈ ওপৰত ৰাখি আমি তলত থাকি সকলোৱে মিলি তেওঁক আগুৱাই লৈ যাম। আমি এই চিন্তা চৰ্চা